যি সংসাৰত বেছি সন্দেহ আছে সেই সংসাৰত বেছি পৰকীয়া প্ৰেম আছে কথাষাৰ শুনিবলৈ অকমান তিক্ততা হৈছে যদি অপ্ৰিয় সত্য কথা 100জন পুৰুষৰ ভিতৰত যদি 20 জনে পৰকীয়া প্ৰেমত পৰিছে তেনেহলে 100জন মহিলাৰ ভিতৰত 20 গৰাকীও সেই পৰকীয়া প্ৰেমতে পৰি আছে কাৰণ পুৰুষসকলেতো কোনো কুকুৰৰ লগত প্ৰেম কৰাগে নাই বা নহলে মহিলাসকলেতো কোনো বান্দৰৰ লগত প্ৰেম কৰা নাই মানুহেতো মানুহৰ লগতে প্ৰেম কৰিছে এই ভিডিঅ'টোত মই কেইটামান এনেকুৱা শব্দ উচ্চাৰণ কৰিম যিকেইটা শব্দ মই আগতে কেতিয়াও উচ্চাৰণ কৰা নাই গতিকে মই আপোনালোকক প্ৰথমে অনুৰোধ জনাইছো আপোনালোকৰ লগত যদি এয়াৰ প্লাগ আছে তেনেহলে এইটো লগাই লওক বা যদি আপোনাৰ হাতত এয়াৰ প্লাগ নাই বা আপুনি যদি আপোনাৰ কনিষ্ঠজনৰ ওচৰত আছে বা জ্যেষ্ঠজনৰ ওচৰত আছে ভিডিঅ'টো দেৰিকৈ চাব কাৰণ মই কেইটামান শব্দ কম যিকেইটা শব্দ আপুনি ডাঙৰজনৰ ওচৰত শুনিব নোৱাৰিব পৰকীয়া প্ৰেম অবৈধ সম্পৰ্ক নাইবা এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছ বৰ্তমান আপুনি যি বুলিয়ে নকওক কিয় সমাজৰ এক ডাঙৰ ব্যাধি হ'ল এই বস্তুটো আৰু এই পৰকীয়া প্ৰেমৰ কাৰণে বৰ্তমান সমাজত কিমান ডাঙৰ ডাঙৰ ঘটনা ঘটি আছে আপুনি দেখি আছে সিদিনাখন কামপুৰত টিচাৰজন হত্যা কৰা হ'ল একমাত্ৰ পৰকীয়া প্ৰেমৰ কাৰণে আৰু সিদিনাখন একেবাৰে দেৱশিশু 9 বছৰীয়া হত্যা কৰা হ'ল নিজৰ মাতৃৰ হাতত হত্যা হৈছে একমাত্ৰ পৰকীয়া প্ৰেমৰ কাৰণে এই পৰকীয়া প্ৰেম বৰ্তমান সময়ত আমাৰ সমাজত শিপাই পৰা এক বিষাক্ত ব্যাধি পৰকীয়া প্ৰেম কিয়নো হৈছে আপোনাৰ বাৰু জানিবলৈ মন যায়নে বা আপুনি কেতিয়াবা বিচাৰ কৰি চাইছেনে পৰকীয়া প্ৰেম কিয় হয় ইয়াৰো কিন্তু এটা ডাঙৰ সাইকোলজিক্যাল কথা আছে পৰকীয়া প্ৰেম কিয় হয় বহুতে ভাবে যে পৰকীয়া প্ৰেমৰ একমাত্ৰ কাৰণ হ'ল সেক্স অবভিয়াছলি নহয় পৰকীয়া প্ৰেমৰ একমাত্ৰ কাৰণ হ'ল মানসিক শান্তি বৰ্তমান সময়ত দেখা যায় পাৰ্টনাৰৰ পৰা বহুতে নিজৰ ভ্যালু নাপায় পাৰ্টনাৰৰ পৰা বহুতে নিজৰ ইজ্জত নাপায় বা পাৰ্টনাৰৰ পৰা বহুতৰ সৈতে মনোমালিন্য ঘটে যে প্ৰত্যেকটো সৰু কথাত পাৰ্টনাৰে আপোনাক বা পাৰ্টনাৰে আনজন পাৰ্টনাৰক ভুল ধৰে বা প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতে যেতিয়া দিনটো কৰ্মব্যস্ততাৰ মাজত বিষাদগ্ৰস্ত হৈ ঘৰলৈ আহিব সেইখিনি সময়তো তেখেতৰ বিভিন্ন ধৰণৰ কথা কৈ ব্যতিব্যস্ত কৰে আৰু যেতিয়া এই ব্যতিব্যস্ত মন এজন মই পুৰুষ বুলিও মেনশ্যন কৰা নাই মহিলা বুলিও মেনশ্যন কৰা নাই এইখিনিতে বহুতে ক'বলৈ বিচাৰে যে পুৰুষসকলে বেছিকৈ পৰকীয়া প্ৰেমত পৰে বা বহুতে ক'বলৈ বিচাৰে যে মহিলাসকলে বেছিকৈ পৰকীয়া প্ৰেমত পৰে কিন্তু এইখিনিতে মই এটা কথা কওঁ 100জন পুৰুষৰ ভিতৰত যদি 20 জনে পৰকীয়া প্ৰেমত পৰিছে তেনেহলে 100জন মহিলাৰ ভিতৰত 20 গৰাকীও সেই পৰকীয়া প্ৰেমতে পৰি আছে কাৰণ পুৰুষসকলেতো কোনো কুকুৰৰ লগত প্ৰেম কৰাগে নাই বা নহলে মহিলাসকলেতো কোনো বান্দৰৰ লগত প্ৰেম কৰা নাই মানুহেতো মানুহৰ লগতে প্ৰেম কৰিছে গতিকে কিয় হৈছে যে পাৰ্টনাৰৰ পৰা ভ্যালু নাপায় আৰু প্ৰথম কথাটো হ'ল সাইকোলজি আৰু যদি আপুনি মানসিকভাৱে আপোনাৰ পাৰ্টনাৰৰ পৰা শান্তি পোৱা নাই বা মানসিকভাৱে যদি কোনো এজন লোকে পাৰ্টনাৰৰ পৰা শান্তি পোৱা নাই সেই লোকজনে প্ৰথম অৱস্থাত পৰকীয়া প্ৰেম বিচাৰি গৈছে গতিকে এই ক্ষেত্ৰত অকল পুৰুষজনৰ দুখ নহয় এই ক্ষেত্ৰত পৰকীয়া প্ৰেম কৰাৰ ক্ষেত্ৰত তেখেতৰ পাৰ্টনাৰৰো দুখ আছে নিজৰ পাৰ্টনাৰৰ পৰা নিজৰ কোনো ভ্যালু পোৱা নাই নিজৰ পাৰ্টনাৰৰ পৰা যেতিয়া কোনো মৰম পোৱা নাই নিজৰ পাৰ্টনাৰৰ পৰা যেতিয়া প্ৰত্যেকটো সময়তে তেখেতে গালি গালাজ আৰু কিবা কিবি এইবিলাকতে পাই আছে তেতিয়া সেইখিনি সময়ত যদি তেখেতক কোনোবা মৰম কৰা লোক এজন সঁচাকৈ আহি গৈছে তেনেহলে তেখেতো বিচলিত হৈ গৈছে ইয়েছ মৰম প্ৰত্যেককে লাগে প্ৰত্যেককে মানসিক শান্তি লাগে প্ৰত্যেককে মানে অৱসাদবোৰ দূৰ কৰিবলৈ বা কথাবোৰ ক'বলৈ মনৰ কথাবোৰ ক'ব পৰাকৈ বা মনৰ কথাবোৰ বুজি পাব পৰাকৈ এজন লোক লাগে ভুল নবুজিব মই পৰকীয়া প্ৰেম প্ৰমোট কৰা নাই মই কৈছো যে আপোনাৰ পাৰ্টনাৰক পৰকীয়া প্ৰেমৰ পৰা বাচাই কেনেকৈ ৰাখিব মোক এই ভিডিঅ'টো বনাবলৈ মোক আদেশ কৰিছিল মোৰ শ্ৰদ্ধাৰ মোৰ শিক্ষয়িত্ৰী বাইদেউ মঞ্জুমণি মহন্ত ডাঙৰীয়ানী বাইদেৱে মোৰ শিক্ষয়িত্ৰী হয় শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী তেখেতে মোক কমেণ্টত কৈছিলে যে তুমি পৰকীয়া প্ৰেম কেনেকৈ ৰোধ কৰিব পৰা যায় তাৰ ওপৰত এটা ভিডিঅ' বনোৱা গতিকে মই কৈছো পৰকীয়া প্ৰেম ৰোধ কৰিব পৰা এটাই উপায় আছে সেইটোৱে হ'ল তেখেতৰ পাৰ্টনাৰ আপোনাৰ পাৰ্টনাৰক ভ্যালু দিয়ক আপোনাৰ পাৰ্টনাৰক ফুল সাপোৰ্ট কৰক আপোনাৰ পাৰ্টনাৰক মানসিকভাৱে সদায় বুষ্ট আপ কৰি ৰাখক যদি আপোনাৰ পাৰ্টনাৰে আপোনাৰ পৰা মানসিকভাৱে বুষ্ট আপ পোৱা নাই যদি আপোনাৰ পাৰ্টনাৰে প্ৰত্যেক দিনাখনে আপোনাৰ পৰা মানসিকভাৱে ভাঙিহে আছে যদি আপোনাৰ পাৰ্টনাৰে আপোনাৰ পাৰ্টনাৰক প্ৰত্যেক দিনাখনে আপোনাৰ পাৰ্টনাৰৰ পৰা প্ৰত্যেক দিনাখনে যদি আপুনি যদি কোনো মটিভেশ্যন পোৱা নাই তেনেহলে তাতেই পৰকীয়া প্ৰেমৰ আৰম্ভ হয় তেনেকুৱা ধৰণৰ কথা আৰু এটা বস্তু মই কওঁ সন্দেহ যি সংসাৰত বেছি সন্দেহ আছে সেই সংসাৰত বেছি পৰকীয়া প্ৰেম আছে কথাষাৰ শুনিবলৈ অকমান তিক্ততা হৈছে যদি অপ্ৰিয় সত্য কথা এজন লোকক যদি চুৰ সজাই মিছাকৈ যদি ৰাইজৰ আগত তাক ঘূৰাই দিয়া হয় তেনেহলে সেই ব্যক্তিজনে দ্বিতীয়বাৰ চুৰ কৰিবৰ কাৰণে কোনো কুণ্ঠাবোধ নকৰে কাৰণ কিয় এবাৰ চুৰ নকৰাকৈ তাক চুৰ হিচাপে ৰাইজৰ আগত প্ৰতিপন্ন কৰা হ'ল তেনেকৈ যদি আপোনাৰ পাৰ্টনাৰক আপুনি মিছা কাৰণত সন্দেহ কৰি থাকে মিছা কাৰণতে যদি আপুনি বেলেগৰ লগত সন্দেহ কৰি থাকে তেনেহলে আপোনাৰ পাৰ্টনাৰেও কোনো ক্ষেত্ৰত কেতিয়াবা যেহেতু মই নকৰাকৈ বদনাম পাই আছো গতিকে কেতিয়াবা যদি কোনো তেনেকুৱা জীৱনৰ অন্য এজন লোক আহি যায় তেনেহলে তেখেতো তাত বিচলিত হৈ যোৱাত কোনো মানে ডাঙৰ কথা একো নহয় গতিকে আপোনাৰ পাৰ্টনাৰক আপুনি সদায় মানসিকভাৱে বুষ্ট আপ কৰি ৰাখিব আৰু এই সন্দেহ বস্তুটোৰ পৰা দূৰত ৰাখিব আৰু এইটো মেছেজ কৰাব আপোনাৰ পাৰ্টনাৰক যে আপোনাৰ পাৰ্টনাৰক আপুনিয়ে সৰ্বশ্ৰেষ্ঠ আৰু পাৰ্টনাৰৰ সৈতে সদায় বেষ্ট ফ্ৰেণ্ড হ'ব লাগে যে আপোনাৰ পাৰ্টনাৰে আপোনাক যাতে প্ৰত্যেকটো কথা ক'ব পাৰে আৰু আপোনাৰ পাৰ্টনাৰে আপোনাৰ প্ৰত্যেকটো কথা তেতিয়াহে ক'ব যেতিয়া আপুনি আপোনাৰ পাৰ্টনাৰৰ প্ৰত্যেকটো কথা বুজিব পৰাকৈ আপুনি মানসিকভাৱে প্ৰস্তুত থাকিব তেতিয়াহে আপোনাৰ পাৰ্টনাৰে আপোনাক প্ৰত্যেকটো কথা ক'ব গতিকে এইখিনিয়ে কথা যে আপোনালোকে আপোনাৰ পাৰ্টনাৰৰ সৈতে বেষ্ট ফ্ৰেণ্ড হওক আৰু আপোনাৰ পাৰ্টনাৰক এইটো মেহচুজ কৰাওক যে আপুনি পৃথিৱীৰ বেষ্ট
তেখেতৰ কাৰণে আৰু আপোনাতকৈ বেষ্ট কোনো হ'ব নোৱাৰে তেতিয়া চাব কোনো পৰকীয়া প্ৰেম আপোনাৰ পাৰ্টনাৰ নপৰে বা কোনো পৰকীয়া প্ৰেম এক্সট্ৰা মেৰিটেল এফেয়াৰ্ছত আপোনাৰ পাৰ্টনাৰ নাযায় কিন্তু যদি আপোনাৰ পৰা মানসিকভাৱে কোনো শান্তি নাপায় মানসিক অৱসাদগ্ৰস্ততাত ভুগি থাকে বা আপোনাৰ পৰা যদি তেখেতে জীৱনৰ সেই দুখ কষ্টখিনিত পৰি আহি যদি আকৌ পুনৰ আপোনাৰ পৰা যদি মানসিকভাৱে আকৌ তিক্ততা পাবলগীয়া হয় তেনেহ'লে ক'ৰবাত পুনৰ আকৌ নতুন মৰম বিচাৰি যোৱাত কোনো ডাঙৰ কথাটো একো নহয় গতিকে আকৌ কৈছোঁ সজাগ থাকক সচেতন থাকক পৰকীয়া প্ৰেম এক ব্যাধি হয় আৰু এটা কথা কৈছোঁ ছেক্স নহয় পৰকীয়া প্ৰেম একমাত্ৰ ছেক্সৰ বাবে নকৰে বহুতে কয় যে ছেক্স পৰকীয়া প্ৰেমৰ মেইন কাৰণ ছেক্স আৰু মানুহেতো 24/7 ছেক্স কৰি নাথাকে কিন্তু মানসিক শান্তিটো মানুহক 24/7 লাগে হয় কিছুমানে ছেক্সৰ কাৰণে প্ৰত্যেক দিনাখনে পাৰ্টনাৰ সলাই থাকে কিন্তু সেইটো পৰকীয়া প্ৰেম নহয় সেইটো ওৱান কাইণ্ড অফ ডিজিজ আৰু এইটোক কয় নিম্ফমিনিয়া আৰু সেই নিম্ফমিনিয়া বেমাৰৰ ট্ৰিটমেণ্ট আছে ডক্টৰৰ ট্ৰিটমেণ্ট আছে নহ'লে চাইকেট্ৰিষ্টৰ ওচৰত নিব লাগিব কিন্তু মই কৈছোঁ পৰকীয়া প্ৰেম এজন পত্নী থকা ভিতৰতো বা এজন স্বামী থকা ভিতৰতো আন এজন লোকৰ সান্নিধ্য বিচাৰি যায় অলপ মানসিক প্ৰশান্তি পাবৰ কাৰণে গতিকে মই আকৌ কৈছোঁ আপোনাৰ পাৰ্টনাৰক আপুনি ইমান খোজ ৰাখক আপোনাৰ পাৰ্টনাৰৰ কাৰণে আপুনি ইমান হওক যে তেখেতে মেহচুজ কৰিবলৈ বাধ্য হয় বা তেখেতে ভাবিবলৈ বাধ্য হয় হি ইজ দ্য বেষ্ট পাৰ্চন অফ মাই লাইফ আৰু মোৰ জীৱনত তাতকৈ বেষ্ট পাৰ্চন কোনো নাই সেইদিনাখনে চাব আপোনাৰ পাৰ্টনাৰ বা আপোনাৰ সংগীয়ে কেতিয়াও আনৰ সান্নিধ্য বিচাৰি নাযায় গতিকে পাৰ্টনাৰৰ সৈতে বেষ্ট ফ্ৰেণ্ড হওক পাৰ্টনাৰৰ সৈতে বিন্দাছ থাকক আৰু পাৰ্টনাৰৰ প্ৰত্যেকটো কথা খুলি কওক আৰু আপোনাৰ পাৰ্টনাৰেও আপোনাৰ পাৰ্টনাৰৰ প্ৰত্যেকটো কথা খুলি ক'ব পৰাকৈ আপুনি এখন মানসিকভাৱে প্ৰস্তুত থাকক আৰু আপুনি এখন বহল অন্তৰ ৰাখক যদি আপুনি এখন বহল অন্তৰ নাৰাখে যদি আপুনি সৰু সৰু কথাতে যদি আপুনি সন্দেহ কৰিবলৈ সৰু সৰু কথাতে যদি আপুনি পাৰ্টনাৰক যদি মানসিকভাৱে অশান্তি দিবলৈ লয় তেনেহ'লে পিছৰ পৰিণতি সেই তেনেকুৱাই হয়গৈ আৰু পৰকীয়া প্ৰেম বহুত বেয়া বস্তু আৰু এই কথাটো বৰ্তমান সময়ত আৰু এটা কম বৰ্তমান সময়ত ডিভৰ্চৰ এটা বহুত মূল কাৰণ যে বুজাবুজিৰ অভাৱ বৰ্তমান সময়ত বহুত কাপলছৰ ক্ষেত্ৰত দেখা যায় বৰ্তমান সময়ত বহুত 50% কাপলছৰ ক্ষেত্ৰত এই ঘটনাটো ঘটিবলৈ গৈ আছে আৰু বহুত বৰ্তমান সময়ত কিছু কিছু ক্ষেত্ৰত দেখাও গৈছে যে 50% কাপলছৰ ক্ষেত্ৰত বিয়াৰ কিছুমান দিনৰ পিছতে ডিভৰ্চ একমাত্ৰ কাৰণ মানসিক যি অৱসাদ বা মানসিক যি বুজাবুজি বা মানসিক যি ছাপোৰ্ট মেণ্টেল ছাপোৰ্ট বা যিটো ভেলু মেহচুজ বা যিটো ভেলু দিব নাজানা তাৰে কাৰণ হ'ল এইটো গতিকে এই ব্যাধিবোৰৰ পৰা বাচি থাকক নিজৰ সংসাৰখন সুন্দৰ কৰি ৰাখক আৰু নিজৰ জীৱনটো বহুত বেছি মূল্যৱান গতিকে অলপ সময় সুখৰ কাৰণে গৈ নিজৰ জীৱনটো বৰবাদ কৰি নল'ব আৰু লগতে আপোনাৰ কাৰণে যাতে আপোনাৰ পাৰ্টনাৰৰ জীৱনো বৰবাদ নহয় সেই কথাটো আপুনি অকণমান গেৰাণ্টি ৰাখিব কাৰণ আপোনাৰ পাৰ্টনাৰে জীৱনত বহুত কিবা কিবি কৰিব লগা হয় বা জীৱনত বহুত কিবা কিবি মানসিকভাৱে অৱসাদ হৈ আহিব লগা হয় বা ক'ৰবাত নিজৰ পৰিয়ালটো চলোৱাৰ ক্ষেত্ৰত বা বিভিন্ন কামৰ ক্ষেত্ৰত দিনটোত বহুত বোজা লৈ আহিব লগা আৰু সেইখিনি সময় পাছত আহি পেলাই যদি আপোনাৰ এখন ফুলা মুখ দেখা পায় বা আপোনাৰ যদি ছাপোৰ্ট নাপায় বা আপোনাৰ পৰা যদি বিভিন্ন ধৰণৰ অলাগতিয়াল কথা শুনি থকা দেখা যায় তেনেহ'লে আপোনাৰ পাৰ্টনাৰে কোনোবা এজন দ্বিতীয়জনৰ ওচৰত সেই মানসিক অৱসাদখিনি দূৰ কৰিবলৈ যোৱাটো বহুত ডাঙৰ কথা একো নহয় গতিকে বেষ্ট ফ্ৰেণ্ড থাকক আৰু পাৰ্টনাৰৰ সৈতে হেপী থাকক আৰু এটা এনজয়ফুল লাইফ বিলং কৰক এইখিনি আছিলে আৰু মই পুনৰবাৰ মঞ্জুমণি মহন্ত ডাঙৰীয়ানী বাইদেউ মোৰ শ্ৰদ্ধা শিক্ষয়িত্ৰী তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতে মোক এই টপিকটো বনাবলৈ আদেশ দিলে বাইদেউ আপোনাৰ আদেশ ৰাখি মই আজি এই টপিকটো বনালোঁ যদি ভুল হ'ল ক্ষমা কৰিব আৰু দুই এটা হয়তো তেনেকুৱা নক'বলগীয়া শব্দ ওলাল মুখৰ পৰা ভিডিঅ'টোৰ খাতিৰত ওলাইছে গতিকে যদি ভুল কৰিছোঁ ক্ষমা কৰি দিব ধন্যবাদ